নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ সংবাদ উত্তৰ পশ্চিম যোৰহাটৰ এগৰাকী যুৱ সমাজকৰ্মী এক ব্যতিক্ৰমী প্ৰচেষ্টা চাহক আমাৰ এই প্ৰতিবেদনত উত্তৰ পশ্চিম যোৰহাটৰ এগৰাকী যুৱ সমাজকৰ্মীৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা চৰকাৰীভাৱে ৰূপায়ণ কৰা আঁচনিৰ ফলক ৰাইজৰ জ্ঞাতাৰ্থে আৰিলে ৰাজহুৱা স্থানত ধন্যবাদ নমস্কাৰ মোৰ নাম বিপুল চন্দ্ৰ বৰা মই আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হিচাপে মই আগবাঢ়িছোঁ ৰাইজৰ বিপুল দাবী আৰু সমৰ্থনত মই আকৌ নিৰ্বাচনৰ কাৰণে আগবাঢ়িছোঁ আৰু 17 তাৰিখে আমাৰ নিৰ্বাচনৰ চিম্বল হিচাপে আমাক চিম্বল প্ৰদান কৰিব সেই চিম্বল কি আহে আমি এতিয়ালৈকে আমি জনা নাই কিন্তু চিম্বল যেতিয়া আহিব আমি নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতি হৈ ৰাইজৰ কাষত চাপিব পাৰিম আশীৰ্বাদ বিচাৰি আকৌ নিৰ্বাচনৰ কাৰণে আগন্তুক দিনত মোক জয়যুক্ত কৰিবৰ কাৰণে কিয়নো মই গত 5 বছৰত মই ৰাইজৰ বিপুল সমৰ্থনৰ দাবীত মই নিৰ্বাচিত হৈছিলোঁ আৰু ৰাইজৰ সহযোগত কিছু উন্নয়নমূলক কাম কৰিবৰ কাৰণে আমি অসম চৰকাৰ ভাৰত চৰকাৰ যি আঁচনি আছিল সেই আঁচনিসমূহ মই গাঁৱত উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছিলোঁ সেই উন্নয়নৰ ধাৰা অব্যাহত ৰখা যিখিনি আঁচনি আছিল বা গ্ৰহণ কৰিছিলোঁ ৰাইজৰ সহযোগত দাবীত সেইখিনি মই বৰ্তমান ৰাজহুৱা স্থানত মই 2 এদিনত প্ৰকাশ কৰিছোঁ মই গত 5 বছৰত কি কাম কৰি গ'লোঁ আৰু ৰাইজৰ আগত মই কিছু কথা স্বতঃফুৰ্তভাৱে মই জনাইছোঁ তিনিআলি চাৰিআলিবিলাকত মই খতিয়ান দাঙি ধৰিছোঁ ৰাজ্য চৰকাৰ অসম চৰকাৰ আঞ্চলিক পুঁজি বিধায়ক পুঁজি সকলো পুঁজিৰ আৱৰ্তন মই 1 নং ৱাৰ্ডত 44 নং অন্তৰ্গত থকা মানে যিখিনি কাম সেই কামৰ খতিয়ান মই দাঙি ধৰিছোঁ সকলোৱে সহযোগিতাত মই কাম আনিবলৈ সক্ষম হৈছিলোঁ আৰু সকলোৱে ইয়াত কাম কৰি দিছিলে আৰু সকলোৰে যুগত সেই হেতুকে আকৌ গাঁৱৰ ৰাইজে বিপুল সমৰ্থনত আকৌ মোক আগবঢ়াইছে মই সেইকাৰণে ভাল লাগিছে ৰাইজক মই নমস্কাৰ জনাইছোঁ ৰাইজক মই শ্ৰদ্ধাৰে তেখেতসকলক মই কৃতজ্ঞতা জনাইছোঁ তেওঁ এই গাঁৱৰ ৰাইজে আকৌ মোক আকৌ কাম কৰিবৰ কাৰণে উৎসাহ দিছে আৰু নিৰ্বাচিত কৰিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছে সেইকাৰণে মই ৰাইজক মই ধন্যবাদ জনাইছোঁ কিয়নো আকৌ ৰাইজে কৈছে জনাইছে যে আমাৰ কিছু সমস্যা আছে সেই সমস্যাখিনি অসম চৰকাৰ ৰাজ্য চৰকাৰ তৰফৰ পৰা আমি এই সমস্যাবিলাক দূৰ কৰিব লাগে সেই হেতুকে মই তেওঁ ৰাইজৰ সমৰ্থনত আকৌ মই আগবাঢ়িছোঁ গত যিখিনি কৰি গ'লোঁ সেইখিনি দাঙি ধৰিছোঁ আৰু মই বৰ্তমান আঁচনিবিলাক মই গ্ৰহণ কৰিছোঁ কিখিনি ৰাইজৰ সমৰ্থনৰ ৰাইজৰ পৰামৰ্শত আৰু থাকি যোৱা যিখিনি সমস্যা সেই কামবিলাক মই হাতত লৈছোঁ ব্যৱস্থা গ্ৰহণ কৰিম মই কিছু কথা দুটামান আভাস দাঙি ধৰিব বিচাৰিছোঁ আঁচনি কেইটামান মই কি আঁচনি আকৌ হাতত লৈছোঁ গত দিনত যদি মোক নিৰ্বাচিত কৰি আগুৱাই দিয়ে আশীৰ্বাদ দিয়ে ৰাইজে মোক আগুৱাই দিয়ে মই অসম চৰকাৰ ভাৰত চৰকাৰৰ পৰা যোগাযোগ কৰি বা পঞ্চায়তী ৰাইজৰ ব্যৱস্থাৰ জৰিয়তে মই যোগাযোগ কৰি মই কিছু আঁচনি গ্ৰহণ কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ সেই আঁচনি সমূহ মই ক'বৰ কাৰণেও মই প্ৰস্তুতি হৈছোঁ ৰাইজেও শুনিব পাৰিব জানিব পাৰিব গাঁৱৰ ৰাইজেও মোক সহায় কৰিছে এই আঁচনিসমূহ প্ৰস্তুত কৰাত আৰু মোৰ যিখিনি জ্যেষ্ঠ ব্যক্তিসকল আছে জ্যেষ্ঠ পিতৃস্বৰূপ ব্যক্তিসকল আছে সমাজসেৱক ব্যক্তিসকল আছে মোক সহযোগ কৰিছে এই আঁচনিসমূহ আছে এই আঁচনিসমূহ তুমি যদি আকৌ গত দিনত আহা তেতিয়াহ'লে এইখিনি গ্ৰহণ কৰিব পাৰিবা গতিকে সেই আঁচনিসমূহ মোক দিছে আৰু মই গ্ৰহণ কৰিছোঁ আৰু মই আগুৱাই লৈ যাম বুলি ভাবিছোঁ গতিকে মই কথাখিনি জনাইছোঁ আমাৰ 1 নং ৱাৰ্ডত এটা ডাঙৰ সমস্যা আছে আমাৰ যেতিয়া বাৰিষা আহে কৃত্ৰিম বানত গোটেই গাঁওসমূহ ডুবি যায় কিয়নো পানী যোৱা নলাবিলাক বন্ধ হৈ গৈছে
সেই বন্ধ হৈ যোৱাৰ ফলত আমাৰ গাঁৱৰ পানীবিলাক নলোৱাৰ ক্ষেত্ৰত আমাৰ গাঁওখন ডুবি যায় কৃত্ৰিম বানত। সেই কৃত্ৰিম বানৰ পৰা নিবাৰণ কৰিব হ'লে আমি সদায় এতিয়া ব্যৱস্থা কৰিব লাগিব। পকীকৰণ নলা মই ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে সিদ্ধান্ত কৰিছোঁ যে মই অসম চৰকাৰ হওক যিটো বিভাগৰ পৰাই হওক মই এই পকী নলা ব্যৱস্থা কৰিবৰ কাৰণে পানী যোৱা নলাবিলাক মই ব্যৱস্থা কৰিম, পকী নলা। আৰু মই যিখিনি আমাৰ 4-5টা 100 মিটাৰ 150 মিটাৰ ৰাস্তা আছে, সেই ৰাস্তাবিলাক মই অতি কম সময় ভিতৰতে ব্লক ৰাস্তা কৰি বনাই দিয়া ব্যৱস্থা গ্ৰহণ কৰিম। মানে অসম চৰকাৰ আৰু ভাৰত চৰকাৰতো সহযোগ লাগিব, গতিকে তেওঁলোকৰ বা সেই বিভাগীয় বিষয়ৰ পৰা মই এইখিনি কথা পাতি ব্যৱস্থা গ্ৰহণ কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ দগাঁও যিটো লখিমী পথাৰলৈ যোৱা ৰাস্তা, এইবাৰ মই MGNৰেগাৰ দ্বাৰা বনোৱা হৈছে ৰাইজৰ সকলোৱে সহযোগত। আৰু সেই ৰাস্তাটো পথাৰলৈ যোৱা ৰাস্তাটো মই পকী ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কৃষি কৰ্মলৈ যাবৰ কাৰণে যথেষ্ট অসুবিধা হয়, গতিকে আজিৰ দিনত কৃষি কৰ্মলৈ যাবৰ কাৰণে যান্ত্ৰিক যিখিনি ব্যৱস্থা হৈছে, সেই যান্ত্ৰিক ব্যৱস্থাখিনি যাবৰ কাৰণে বা আমাৰ গাঁৱলৈ ধানখিনি অনা বা আমাৰ পথাৰলৈ গৈ মাটি চহোৱাৰ ক্ষেত্ৰত আজি অকণমান অসুবিধা হয়। এই ৰাস্তাবিলাক যদি পকা হয় যথেষ্টখিনি আমাৰ সুবিধা হ'ব, সেইখিনি মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু লগতে আমাৰ পূৰ্বজ্যোতি যুৱ সংঘৰ আমাৰ পঞ্চায়ত পুঁজিপাগত মানে পুঁজিৰে নিৰ্মিত কৰিছিলোঁ, যদি সম্পূৰ্ণ নহ'লে বহুত যথেষ্ট কাম আছে। সেই পূৰ্বজ্যোতি যুৱ সংঘৰ প্ৰেক্ষাগৃহটো মই সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু গাঁৱত থাকি যোৱা যিকেইটা কেঁচা ঘৰ বিশেষ নাই আৰু 10-12টামান আছে, বাকী মই 50টা ঘৰ গত দিনত মই নিৰ্মাণ কাম কৰিলোঁ আৰু এতিয়া বৰ্তমান নিৰ্মাণ কাম চলি আছে। 50টা ঘৰ দিবৰ কাৰণে সক্ষম হ'লোঁ ভাৰত চৰকাৰ অসম চৰকাৰৰ সহযোগত। এতিয়া বাকী আৰু বিশেষ নাই, 12-15টামান ঘৰ আৰু থাকি গৈছে। সেইকেইটা মই কম সময়ৰ ভিতৰতে যদি মোক ৰাইজৰ সেৱা পাওঁ বনাই দিয়া ব্যৱস্থা কৰিম। উল্লেখযোগ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ এগৰাকী ব্যতিক্ৰমী জনপ্ৰতিনিধি তথা যুৱ সমাজকৰ্মী বিপুল চন্দ্ৰ বৰা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে। যুৱকগৰাকী ৰাইজৰ বাবে এক প্ৰকাৰে হৈ পৰিছে ব্যতিক্ৰমী, যাৰ ফলত তেওঁক পুনৰ পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত কৰাৰো পণ লৈছে ৰাইজে। 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং ৱাৰ্ডত গত ৱাৰ্ড মেম্বাৰ হিচাপে বিপুল চন্দ্ৰ বৰাই যথেষ্টখিনি আমাৰ ৰাইজক লগত লৈ সহযোগিতা আগবঢ়াই ইতিমধ্যে বহুতো কাম কৰিছে। ইতিমধ্যে সেই কামৰ খতিয়ানখিনি দুটি ৰাজহুৱা স্থানত ফলক হিচাপে আঁৰি দিয়া হৈছে আৰু ৰাইজেও সেইখিনি সম্পূৰ্ণ হিচাপে পঢ়ি শুনি চাইছে। আৰু তেখেতৰ কৰ্মৰাজিৰ প্ৰতি সঁহাৰি জনাই ৰাইজৰ বিপুল দাবীত তেখেতক আকৌ পুনৰবাৰ আমি সকলোৱে হাতত হাত ধৰি তেখেতক পুনৰবাৰ নিৰ্বাচিত কৰিবৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰি নিৰ্বাচিত হৈ আমাৰ মাজলৈ পুনৰ ঘূৰি আহক। যিহেতু এই অঞ্চলটি বহুত জৰাজীৰ্ণ অৱস্থাৰ হৈ আছে এতিয়া বৰ্তমান, যিখিনি উন্নয়ন হৈ গ'ল আৰু বহুতো কাম থাকি গৈছে। বিশেষকৈ আমাৰ নলা নৰ্দমাৰ পৰা ধৰি আৰু নামঘৰ বান্দৰীৰ পৰা ধৰি এনেকুৱা ধৰণৰ বহুত কাম থাকি গৈছে। আৰু আমাৰ জেগাবিলাকত বাঁহৰ তলৰ ৰাস্তাবিলাকত কিছুমান মানে পোহৰৰ দৰকাৰ, সেই ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও কৰাৰ বিষয়ে আমি আলোচনা কৰি তেখেতক জনাইছোঁ আৰু এইখিনিকে আমি তেখেতৰ হাতত তুলি দিছোঁ। পুনৰ যদি নিৰ্বাচিত হৈ আহে তেখেতে এইখিনি কাম কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে আমি বিপুল বৰাক ভগৱানৰ ওচৰত আমি আশীষ বিচাৰি বিপুল বৰাক পুনৰ জয় কৰিবৰ কাৰণে ৰাইজক অনুৰোধ জনাইছোঁ। আৰু তেখেতৰ ওপৰত আমাৰ বিশ্বাস জন্মিছে, যিহেতু তেখেতে গত দিনবিলাকত ৰাইজৰ সম্পূৰ্ণ সহযোগিতাত আমাৰ মাজত কাম কৰি দেখুৱালে আৰু সেইকাৰণে আমি বিপুল বৰাক পুনৰ আমি বিচাৰিছোঁ। আৰু আগন্তুক দিনত বিপুল বৰাই থাকি যোৱা কামখিনি কৰিব বুলি আমাৰ বিশ্বাস জন্ম হৈছে। সেইকাৰণে আমি বিপুল বৰাক
জয় কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু আমি সকলো ৰাইজৰ মাজত আমি নিৰপেক্ষ ভূমিকাৰে আমি সকলো ৰাইজৰ মাজত সোমাইছোঁ আৰু বিপুল বৰুৱাৰ বিষয়ে কৈছোঁ। বিপুল বৰুৱাক ইতিমধ্যে সকলো ৰাইজে পূৰ্ণ সমৰ্থন জনাইছে আৰু বিপুল বৰুৱাক জয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ধন্যবাদ। উল্লেখযোগ্য যে যোৱা সময়ত মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ সদস্য হিচাপে নিৰ্বাচিত হয় সমাজকৰ্মী বিপুল চন্দ্ৰ বৰা। ইয়াৰ পাছতে ৱাৰ্ডটোৰ উন্নয়নৰ হকে অব্যাহত ৰাখিলে উন্নয়নৰ ধাৰা। ৰাইজৰ সমস্যাসমূহ দূৰ কৰিবলৈ পণ লোৱা বিপুল চন্দ্ৰ বৰাই যোৱা সময়ত চৰকাৰৰ আঁচনিসমূহ সফল ৰূপায়ণ কৰাৰ ফলক ৰাইজৰ গেটতে ৰাজহুৱা স্থানত আঁৰি দিয়া পৰিলক্ষিত হয়। নমস্কাৰ, মোৰ নাম শ্ৰী গণেশ চন্দ্ৰ বৰা। মই 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত। মই এজন আমাৰ শ্ৰী বিপুল চন্দ্ৰ বৰা আমাৰ আগতে 44 নং গাঁও পঞ্চায়তত তেওঁ সদস্য হিচাপে নিৰ্বাচিত হৈছিলে আৰু সদস্য হিচাপে নিৰ্বাচিত হৈ তেওঁ পঞ্চায়তৰ উপসভাপতিও দায়িত্ব পাইছিলে। আৰু তেওঁ কামবিলাক ইমান নিকা আৰু পৰিপাটি আছিলে আৰু তীক্ষ্ণভাৱে কামবিলাক কৰিব পাৰিছিলে আৰু সেইকাৰণে আমাৰ গাঁওখনত আজি কমচে কম 50টা আয় ঘৰ দিবলৈ তেওঁ সক্ষম হ'ল আৰু লগতে ৰাস্তা পদূলিৰ পৰা ধৰি লৈ নামঘৰ আৰু লগতে আমাৰ প্ৰেক্ষাগৃহ, যুৱ সংঘ প্ৰেক্ষাগৃহ, আউনীআটী সত্ৰ প্ৰেক্ষাগৃহ, আমাৰ চৰকাৰৰ পুঁজি যিমানখিনি তেওঁ গ্ৰহণ কৰিছিলে সেই সকলোবিলাক পুঁজি তেওঁ কামখিনি কৰিবলৈ সক্ষম হৈছিলে। গতিকে আমি সেইকাৰণে পুনৰ এই ইউনিটত তেখেতক এজন আকৌ ইউনিট সদস্য হিচাপে আমি ৰাইজে বিচাৰিছোঁ আৰু তেওঁ যিখিনি ভৱিষ্যতে কাম কৰিবলগীয়া আছিলে কৰিব নোৱাৰিলে সেইখিনি এতিয়া তেওঁ কৰিব বুলি আমি ৰাইজে তেওঁক আগবঢ়াই দিছোঁ। ধন্যবাদ। যাৰ পৰিপ্ৰেক্ষিতত পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ ৰাইজে বিপুল চন্দ্ৰ বৰাক প্ৰক্ষেপ কৰে আৰু ৰাইজৰ বিপুল সমৰ্থনত পুনৰ নিৰ্বাচনত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা সময়ত থাকি যোৱা আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰাৰ সপোন পুহি ৰাখিছে। সেয়েহে ৰাইজৰ উন্নয়নৰ বাবে পুনৰ নিৰ্বাচনত জয়ী কৰাবলৈ বিপুল চন্দ্ৰ বৰাই ৰাইজৰ প্ৰতি আহ্বান জনাই নিজৰ মতামত দাঙি ধৰে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।